অসমীয়া চিনেমাৰ জগতত বহুত নতুন চিনেমা আহিবলগীয়া আছে আৰু আজি মই এই ভিডিঅ'ত কথা পাতিম কেইখনমান আহিবলগীয়া অসমীয়া চিনেমাৰ ওপৰত আৰু যিবোৰ বহুত বেছি ফেমাছ চিনেমা হয় যিবোৰৰ কথা আপোনালোকে হয়তো সকলোৱে গম পায় সেইবোৰৰ কথা মই আজি এই ভিডিঅ'টো ইনক্লুড নকৰোঁ যিবোৰৰ কথা আপোনালোকে গম নাপায় মই সেইকেইখনৰ কথাই ক'ম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি ভিডিঅ'টো চাই থাকিব শেষৰলৈকে প্ৰথম চিনেমাখনৰ নাম কোৱা আপুনি শুনি পেলাই আচৰিত হৈ যাব যোনখনৰ নাম হ'ল যৌৱনে আমনি কৰে হয় এইখনৰ চিনেমাৰ এখন চিকুৱেল বনি আছে অত বছৰ পিছত এইখন আমি যেতিয়া সৰু আছিলোঁ তেতিয়া চাইছিলোঁ আৰু বহুত স্মৃতি জড়িত হৈ আছে চিনেমাখনৰ লগত আৰু বৰ্তমান এইখন এখন চিকুৱেল বনি আছে যোনখনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ কৰি দিছে আৰু যাতে বৰষা ৰাণী আছে আৰু লগতে এখন বহুত জলদি আমি চাবলৈ পাব পাৰোঁ কেতিয়া চাবলৈ পাম এইটো মানে গেৰেণ্টি নাই কেতিয়া চাবলৈ পাম কিন্তু চাবলৈ নিশ্চয় পাম যিহেতু শ্বুটিং আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লগতে অন্য এখন চিকুৱেলৰ ওপৰত কথা পাতোঁ যোনখনৰ নাম শুনি আপুনি নিশ্চয় আকৌ আচৰিত হৈ যাব আৰু সেইখনৰ নাম হৈ গ'ল ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 গতিকে ইয়াৰো এখন চিকুৱেল বনি গ'ল মানে এইখনতো ব্লেক এণ্ড হোৱাইট জামানাৰ চিনেমা ক'ব গ'লে ব্লেক এণ্ড হোৱাইটত শ্বুট হৈছিলে ফিল্মখন আৰু তেতিয়া আমি জন্মই হোৱা নাছিলোঁ তাৰ বহুত বছৰ পিছত আমি চাইছিলোঁ সৰুতে আৰু বৰ্তমান ইয়াৰ এখন চিকুৱেল বনি আছে য'ত যতীন বৰা আছে আৰু এইখনৰ চিকুৱেলখনো আমি মানে চাব পাম বহুত জলদি হয়তো মানে 2026 বা 27 মানত চাব নিশ্চয় পাই যাম গতিকে এই দুখন আছিল চিকুৱেল যোন দুখনে বহুত বেছি আচৰিত কৰি পেলালে মানুহক কাৰণ ভাবা নাছিলে কোনো যে এইবিলাকৰ চিকুৱেল আজিকালি দিনত বনি যাব বুলি আৰু আজিকালি ইনো চিকুৱেল বনোৱাৰ ট্ৰেণ্ড চলি আছে পুৰণা চিনেমাবিলাকৰ চিকুৱেল বনি আছে গতিকে নিশ্চয় বনাওক আমাৰো ভাল লাগিব আমাৰো চোৱাৰ আশা আছে নিশ্চয় চাব পাৰিম আৰু ইয়াৰ পিছত কেইখনমান আহিবলগীয়া আৰু চিনেমাৰ ওপৰত কথা পাতিব গ'লে এখনৰ নাম হৈ গ'ল অৱতাৰণ আৰু এইখনৰ ওপৰত মই এটা পাৰ্টিকুলাৰলি ভিডিঅ' বনাইছোঁ য'ত মই এইখন চিনেমাৰ ওপৰত কথা পাতিছোঁ আৰু এইখন অসমৰ চিনেমাৰ জগতৰ ভিতৰত প্ৰথমখন ছায়েন্স ফিকশ্যন চিনেমা হ'বলৈ গৈ আছে আৰু অৱতাৰণ গতিকে এইখন ওপৰত মই ভিডিঅ'ত কথা পাতিছোঁ যদি চোৱা নাই তেতিয়া নিশ্চয় চাই ল'ব পাৰে গতিকে এইখনো আহি আছে তাৰপিছত আৰু এখন আহি আছে যোনখনৰ নাম হৈ গ'ল গছ কটা মানুহ দ্য উড কাটাৰ গতিকে এখন অসমীয়া চিনেমা হ'ব আৰু এইখনো আহিব কেতিয়া কি আহিব কিন্তু মই ক'ব নোৱাৰোঁ গতিকে এইখনো এখন আহিব লগতে আহি আছে স্মৃতি নামৰ এখন চিনেমা আৰু এইখনৰো শ্বুটিং আৰম্ভ হোৱা নাই ক'ব গ'লে কিন্তু আহিব স্মৃতি নামৰ এখন চিনেমা গতিকে এনেকুৱা ধৰণৰ আৰু বহুত চিনেমা আহি আছে আৰু নিশ্চয় মই নেক্সট ভিডিঅ'ত আৰু কিছুমান চিনেমাৰ কথা ইনক্লুড কৰি পেলাই ভিডিঅ' এটা বনাম গতিকে আপুনি কোনখন চিনেমাৰ কাৰণে অপেক্ষা কৰি আছে মোক নিশ্চয় কমেণ্টত জনাব